মানে এটা কথা কওঁ এনেকুৱা ইভেণ্ট আগতে মানে হেৰি কৰা নাছিল Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে এটা নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ লাষ্ট ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ মানস আৰু মনীষা নতুনকৈ কেফে খুলিছে লগতে এটা নৰ্মেল লাইফষ্টাইল ব্লগ দেখাইছিলোঁ হয়তো আপোনালোকে বহুতে ভাল পাইছে বা বহুতে ভালো পোৱা নাই আজিৰ ব্লগটো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখা পাই গমে পাই গৈছে আপোনালোকে গম পায় আমাৰ মাষ্টাৰ চেফ উইনাৰ যোৱা বছৰৰ নয়নজ্যোতি শইকীয়া দা মই বহুত ভিডিঅ' বনাইছোঁ তেখেতৰ লগত ৰেচিপি বনাইছোঁ বা মানে লগো পাই থাকোঁ তো নয়নদা এখন ৰেষ্টুৰেণ্ট খুলিছে ৰোহানী বুলি বহুত বেছি ধুনীয়া ৰেষ্টুৰেণ্ট তো সেইখনতে গৈ আছোঁ আজি একচুৱেলি মানে অপেনিং চেৰিমনি টাইপ আছে এটা ইভেণ্ট আছে চেফ টেবল বুলি মই আগতে একদমেই এক্সপিৰিয়েঞ্চ নাই ইউটিউবত দেখা পাই থাকোঁ বাহিৰত হৈ থাকে গুৱাহাটীত হয়তো এনেকৈ হোৱা নাই বা হ'লেও মই গম নাপাওঁ হয়তো আপোনালোকে কেতিয়াবা কোনোবা এক্সপিৰিয়েঞ্চ কৰি পাইছে বা বহুতে এক্সপিৰিয়েঞ্চ কৰা নাই ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক চেফ টেবল মানে ইভেণ্টটো কি হয় গোটেইখিনি দেখাই আছোঁ বহুত ধুনীয়া এটা ইভেণ্ট হ'বলৈ গৈ আছে আৰু এইকেইদিন পূৰা কিবা কিবি চলি আছে মই মাজতে গৈছিলোঁ বহুত বেছি ভাল লাগিছে চ' বহুত বেছি এক্সাইটেড ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ 7:30 পোৱাকৈ মাতিছে ৰাতি আৰু এতিয়া বাজিলে 7টা ফাইনেলি মই একদম ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব এটা বস্তু লগাব বাকী আছে সেইটো হ'ল নিউডৰ পাৰফিউম চাওক মাৰ্কেটত বহুত পাৰফিউম পোৱা যায় কিন্তু তাত কিছুমান বেয়া কেমিকেল ইউজ কৰে কম দামত মানে বেয়া প্ৰডাক্ট দিয়ে লগতে স্কিনৰ কাৰণেও বেয়া হয় বা নকলি প্ৰডাক্ট ৰেপ্লিকা প্ৰডাক্ট বহুত পোৱা যায় কিন্তু মই তাৰ চলিউশ্যন এটা দেখাই আছোঁ মই আপোনালোকক নিউডৰ 3-in-1 পাৰফিউম তো এতিয়া আৰু ফেক পাৰফিউম ইউজ কৰিবলৈ একো প্ৰয়োজন নাই কাৰণ 3-in-1 এই ছেটটো মই আপোনালোকক দেখাইছোঁ য'ত আপোনালোক একদম প্ৰিমিয়াম প্ৰডাক্ট ভাল প্ৰাইচত পাই যাব তো ইয়াতে মানে তিনিটা পাৰফিউম আছে মই আপোনালোকক দেখাইছোঁ তিনিটা স্প্ৰে আছে তো বেলেগ বেলেগ কামত বেলেগ বেলেগ মানে পাৰফিউম আপোনালোকে ইউজ কৰিব পাৰিব তো প্ৰথমতে এইটো হ'ল একুৱা চাৰ্ফাৰ যদি আপোনালোকে অলপ ফ্ৰেছ ফিল কৰিব বিচাৰে ফৰ্মেল ইভেণ্ট হয় এইটো অলপ মানে ফৰ্মেল মানে সেইটো কৰিব আৰু এইফালে আছে ডাইনামাইট যদি আপোনালোকৰ কেজুৱেল ক'ৰবাত যাব লাগে কেজুৱেলি লগ বন্ধুৰ লগত ডাইনামাইটটো ইউজ কৰি যাব পাৰে আৰু লগতে ডন জোৱানটো হ'ল বিভিন্ন ধৰণৰ পাৰ্টি চাৰ্টিত যদি যাব লাগে অলপ কুল হৈ যাব লাগে তেনেহ'লে ডন জোৱান তো বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ তিনিটা পাৰফিউম আৰু বহুতে বেছি মজা আৰু আজি মই ইউজ কৰিম একুৱা চাৰ্ফাৰ কাৰণ মই অলপ ফ্ৰেছ ফিল কৰিব লাগিব যেহেতু ফৰ্মেল ইভেণ্ট আছে আজি তো ৱাও কি ধুনীয়া তো ধুনীয়াকৈ মাৰি লৈছোঁ তো মইতো ইউজ কৰিলোঁ আপোনালোকে যদি এনেকুৱা প্ৰিমিয়াম প্ৰডাক্ট কম দামত ইউজ কৰিব বিচাৰে নিউডৰ এই পাৰফিউমকেইটা ল'ব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ পেলাই আপোনালোকে চেক কৰি লওক ধুনীয়াকৈ কিনিব পাৰিব সঁচাকৈ মজা পাৰফিউম কি ধুনীয়া গোন্ধ বি অৰিজিনেল য়েছ তো লেটছ গ' তো গাইজ মই একদম ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ যাব লাগে এতিয়া চেফ টেবল তাৰ আগত আপোনালোকে চাই লওক যোৱাকালি মই গৈছিলোঁ এটা ফুড টেষ্টিং চেৰিমনি মানে সেইখনে নয়নদাহঁতৰ মানে ফুড টেষ্টিং চলি আছে তাত গৈছিলোঁ মানে মোক মাতিছিলে তো তাত কিছুমান খানা মানে ইউনিক খানা দেখালোঁ আপোনালোকক তো সেইখিনি চাই লওক তাৰপিছত আমি চেফ টেবল ইভেণ্টত যাম চাওক এতিয়া মেইন কথাটো আহিল লোকেশ্যন বহুতে লোকেশ্যনটো জানিব বিচাৰিব লোকেশ্যনটো হ'ল যিটো গুৱাহাটীৰ চেণ্ট্ৰেল মল আছে চিটি চেণ্টাৰ নহয় দেই চেণ্ট্ৰেল মলৰ পিছফালৰ বিল্ডিংটো মানে বি ব্লকত আছে ৰেষ্টুৰেণ্টখন ফাৰ্ষ্ট ফ্ল'ৰত তো আপোনালোকে দেখাইছে এই যিটো বিল্ডিং আছে মোৰ সন্মুখত এইটো হ'ল চেণ্ট্ৰেল মল তো আপোনালোকে এণ্ট্ৰি কৰিব লাগিব পাৰ্কিং এইটো হ'ল ইয়াৰ তলত আছে চেণ্ট্ৰেল মলৰ পাৰ্কিং আৰু ইয়াৰ পিছৰ বিল্ডিংটো হ'ল বি ব্লক আৰু এনেকৈ লিফ্টত আহি পেলাই ডাইৰেক্ট পাই যাব এইখন তো ইয়াতো এণ্ট্ৰি পূৰা একদম মজা আৰু মই যিহেতু আপোনালোকক জনাইছোঁ আজি ফুড টেষ্টিং আছে তো মোক মাতিছিলে তো নয়নদাহঁতে বঢ়িয়াকৈ ফুডবিলাক ৰেডি কৰি আছে মানে কি থাকিব ইভেণ্টটোত বহুত ধুনীয়াকৈ বনাই আছে আৰু মই এক্সাইটেড হৈ গৈছোঁ তাৰ মাজৰ পৰা কেইটামান টেবুলত ছাৰ্ভ হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে দেখাতে কেনেকুৱা ধুনীয়া লাগিছে তো ইয়াৰ পৰা কিছুমান ফুড সিদিনা মানে এভেইলেবল হ'ব সিদিনা বনাব তো বলক আমি খাওঁ প্ৰথমতে মই দেখাই দিছোঁ ওপৰত মাছ আছে মাছৰ এটা লেয়াৰ আছে চেলমন ফিছৰ একদম চিম্পল ভাষাত আৰু তোমাৰ জাপানিজ মেয় অ'কে তাৰ ওপৰত হৈছে চালমন ৰ' মানে চালমন ফিছৰ এগ মানে এই যিটো এইটো বুন্দিয়া টাইপ সৰু সৰু বস্তুটো বুন্দিয়া টাইপ মানে কণী হয় মাছৰ কণী ৱাও আপুনি খাওক মই খাওঁ কেঁচা নহয় এইটো কিয়ৰ্ড হয় এইটো কি হয় এইটো ৱাচাবি এইটো কেনেকৈ মানে কিয় লয় এইটো চাটনি টাইপ নেকি দেখা দিয়ক চাটনি টাইপ আৰু তুমি চাটনি বুলি ক'ব পাৰা ৱাচাবি হৈছে এটা ৱাচাবি এইটো মানে খুব ষ্ট্ৰং হয় তুমি অকণমান টেষ্ট কৰি চোৱা তোমাৰ নাকত লাগিব ঠিকছে অ' ভাই এক মিনিট পানী লাগিব বেছিকৈ খাই দিলোঁ চ' অলপ ৱাচাবি লৈ ল'বা এতিয়া বেলেঞ্চ হৈ যায় ধুনীয়াকৈ তো ৱাচাবি চাটনি আৰু চচত ডিপ কৰি পেলাই আমিতো খালোঁ বাৰু চুচি বাকী আপোনালোকক দেখাইছোঁ বাকী খানাবিলাক আৰু এই ৱাচাবিটো যে ক'বই নালাগে গাইজ এনেকৈ ধুনীয়াকৈ লগাই পেলাই খাব লাগে বহুত বেছি ফ্লেভাৰ্ড মানে কি ক'ম পানী টেঙা যে আছে আমাৰ পানী টেঙা খাৰলি তো সেইটো যেনেকুৱা ফ্লেভাৰ দিয়ে এইবাৰ আমি কি খাম এইটো কি হয় এইটো কাবাব হয় ভেজ কাবাব এনেকৈ দাঙি দেখাই দিলোঁ এবাৰ এইটো ষ্টিক টু ফৰ প্ৰেজেণ্টেশ্যন অনলি আমি নাইফেৰে বা ফ'কেৰে আমি এনেকৈ খাব লাগিব অ'কে ষ্টিকটো তোমাক গাইড কৰিব হেল্প কৰিব অ'কে আৰু ভেজ কাবাবটো দেখাত যেনেকুৱা ধুনীয়া লাগিছে খায়ো সেনেকুৱাই লাগিছে সঁচাকৈ মজা হয় মানে এইটো কি হয় চ' এইটো আমি এটা টাকো ফৰ্মত ছাৰ্ভ কৰিছোঁ অ'কে গালাউটি কাবাব মাছৰুমৰ হয় দেন তলত যোনটো আছে এইটো
মালাবাৰ পৰাঠা যিসকলে ভিডিঅ' চাইছিলে মোৰ লক্ষ্ণৌত মই গলৌটি কাবাব ট্ৰাই কৰিছিলোঁ বহুত ফেমাছ হয় লক্ষ্ণৌত ডিছ হয় এটা তো এইটো মাছৰুমৰ হয় এইটো মাছৰুম ৱাও গলৌটি কাবাব মানে দেখিলে ভাল লাগি যায় ইমান চফ্ট থাকে বাহ বেছি প্ৰেছাৰ দিব লগা হোৱাই নাই থেংক ইউ তো আমি এতিয়া ধুনীয়াকৈ ডেজাৰ্টৰ ফালে যাওঁ এইটোৰ নামটো টিৰামিছু ন টিৰামিছু অ'কে টিৰামিছুৰ মিনিংটো কি জানানে পিক মি আপ আচ্ছা তো ওপৰ এইটো কি ক্ৰীম হয় ন মাস্কোপন চিজৰ আৰু এটা টপ তোমাৰ ক্ৰীম হয় ক্ৰীম মাস্কোপন চিজ অলপ কফি লিকিয়াৰ অ'কে ৱাও মোৰ ইমান ভাল লাগিছে মুখত সোমাই দি পেলাই বস্তুটো মেল হৈ গৈছে পুৰা একদম কফি খাই থকাৰ নিচিনা লাগে য়েছ কফিৰ ফ্লেভাৰটো ডাইৰেক্ট চলিড ফৰ্ম খুব ধুনীয়া কফি ফ্লেভাৰটো একচুৱেলি আমি ইয়াত কফি প'ৰ কৰোঁ মানে ধুনীয়াকৈ ই চ'ক কৰি লয় গোটেইটো দেন চফ্ট হৈ যায় ক্ৰীমৰ লগত মেল্ট হৈ পিনি এইটো টেষ্ট হয় খুব ধুনীয়া সঁচাকৈ মানে মোৰ যিটো মানে এক্সপিৰিয়েঞ্চ আৰু মুখত দিয়াৰ লগে কফিৰ ফ্লেভাৰটো পাইছোঁ আৰু ধুনীয়াকৈ মেল হৈ গৈছে মানে ডাইৰেক্ট ফাটি গৈছে মানে বেছি মানে একো নাই জিভাত সোমাইছোঁ জিভাখনত লাগিছে নোহোৱা হৈ গৈছে গতিকে ফাইনেলি আহি পাই গ'লোঁ আৰু প্ৰিপেৰেশ্যন একদম হৈ আছে আৰু নন্দা কি খবৰ বঢ়িয়া তো বলক ৰেষ্টুৰেণ্টখনৰ মানে দেখাই দিয়ক আপোনালোকক ৰোহানী ৱেলকাম টু ৰোহানী লেটছ গ' ৱেলকাম এটা কথা মানিব লাগিব ইমান ধুনীয়াকৈ সজাই ৰাখিছে মানে ভিতৰটো বহুত বেছি ভাল লাগিছে মই ভিডিঅ'টো বনাব বাহিৰত আহি গ'লোঁ ভিতৰত বহুত বেছি মানে মিউজিক চিউজিক চলি আছে আৰু কিবা এটা নতুন অনুভৱ নতুন এটা এক্সপিৰিয়েঞ্চ আপোনালোকৰ মাজত দেখাম আৰু আপোনালোকে চাব পাৰিব তো এতিয়া টাইম হ'ব আৰু আধা ঘণ্টামান পিছত ষ্টাৰ্ট হৈ যাব মানুহখিনি ষ্টাৰ্ট হৈছে মই অলপ জল্দি আহি গ'লোঁ নন্দাই ফোন কৰি মাতিছিলে যে অলপ জল্দি আহা ঘৰৰ মানুহ আৰু আজি যিহেতু চেফ টেবল ইভেণ্টটো আছে মই ধুনীয়াকৈ সজাই তুলিছে ৰেষ্টুৰেণ্টখন দেখাই দিছোঁ আপোনালোকক মই তো দেখিবলৈ পাইছোঁ ইমান ধুনীয়া মানে লাক্সাৰী লাইটনিং থকা মানে ইমান ভাল লাগিছে আহি পেলাই সঁচাকৈ কৈছোঁ আপোনালোকে চেণ্ট্ৰেল মলৰ বি ব্লকত আহিব পাৰিব ফাইনেলি আহি বহি গৈছোঁ আৰু যিহেতু ফৰ্মেল ইভেণ্ট হয় তো অকণমান ফৰ্মেলি বহি আছোঁ আৰু মানে এনেকৈ ঘূৰি চুৰি থকা নাই বাকী সঁচাকৈ বঢ়িয়া লাগিছে বাকী হিৰণ কি খবৰ বঢ়িয়া ন' অইল ৰেচিপি কেতিয়া খাম আমি এতিয়া ন'অইলৰ কথা নুলিয়াবা ইয়াত এতিয়া নয়নে কি কি খুৱাই সেইটো চোৱা তথাপিও ভাল লাগে ন বাকী বাহঁতো বহিছে দাদাহঁতো বহিছে আমি একেলগে বহি আছোঁ বাকী এইফালে ইহঁতে সুৰুজ দাহঁত আহিব মানে এটা কথা কওঁ এনেকুৱা ইভেণ্ট আগতে মানে হেৰি কৰা নাছিলোঁ তো এটেণ্ড কৰা নাছিলোঁ সেইকাৰণে নতুন অভিজ্ঞতা আৰু একদম বাঁহী চাহী গান বাজনা চব আছে যেতিয়া টেবুলত এইকেইটা আছে ৰ'ব এতিয়া ইয়াতে একদম ক'ল্ড কফি বিয়াৰ চিয়াৰ চব আছে এতিয়া লৈ যাব দিছে নে খাব দিছে মই গমেই পোৱা নাই নহয় কি কৰিব দিছে এইটো লৈ যাব দিছে খাব দিয়া নাই আৰু এনেকৈ ইভেণ্টটো আৰম্ভ হৈ গ'ল মানে চেফ টেবুল আৰু এইখন মেনু প্ৰত্যেকখন টেবুলত দিছে আৰু এইকেইটা খানা ছাৰ্ভ হ'ব এটা এটাকৈ তো প্ৰথমতে আহি গ'ল প্ৰথম মানে হেৰিটো আৰু প্ৰথম ডিছটো এইটো দেখিবলৈ পাইছে সেইদিনা দেখাইছিলোঁ মই আপোনালোকক মানে যিদিনা মানে ফুড টেষ্টিঙত দেখাইছোঁ ভিডিঅ'টোৰ আগৰ ফালে দেখিবলৈ পাইছে এইটো হ'ল ভেজ কাবাব যিটো বহুত বেছি টেষ্টি আছিলে সেইদিনাতকৈ বেছি ভাল লাগিছে কাৰণ আজি গৰমে গৰমে খাব পাৰিলোঁ আৰু তাৰপিছত সকলোৱে খাই আছে একেলগে ছেকেণ্ড ডিছটো আহি গ'ল আৰু এইটো হ'ল মিছা মাছ প্ৰনৰ এটা ডিছ হয় আপোনালোকে দেখিবলৈ পাইছে আৰু এইটো যে ইমান বেছি মজা লাগিছিলে ন কি কম অলপমান মিঠা ফ্লেভাৰ আছিলে তো প্ৰনৰ ডিছটো খায়ো মজা লাগিলে আৰু তাৰপিছত ইয়াৰ পিছত আহিব লগা আছিলে চালাডৰ প্লেটাৰ এখন যিহেতু অলপ অলপ বনাইছে চবকে টেষ্ট কৰিবৰ কাৰণে দিছে তো পৰ্চনটো কম দিছে চবে যাতে টেষ্ট কৰে আৰু খানা যিহেতু ভেৰাইটি বহুত আছে তো এইটো আছিলে তাৰপিছত আমি এইটো ট্ৰাই কৰিলোঁ এইটো আছিলে মাউথ ফ্ৰেছনাৰ মানে ফ্লেভাৰটো গুচাবৰ কাৰণে তাৰপিছত চুপ আহি গ'ল চুপ খালোঁ আৰু ওপৰত এডাল কি দিছে মই ফাৰ্ষ্ট টাইম খাইছোঁ ৰ'ব এনেকৈ খাই পোৱা নাছিলোঁ চুপটো বিৰাটেই বেছি ডেলিচিয়াছ আছিলে আৰু বহুত ছেটিছফাইং আছিলে তো মই চুপটো খালোঁ আপোনালোকে বাৰু এনেকুৱা চেফ টেবল ইভেণ্ট কেতিয়াবা কোনোবা গৈছে নেকি কমেণ্ট কৰি জনাই দিব মইতো মানে ফাৰ্ষ্ট টাইম তো এনেকুৱা খানা আহি আছে তাৰপিছত আহি গ'ল মেইন কোৰ্চত তাকো য'ত মানে আছে গালাউটি কাবাব একদম মাছৰুম গালাউটি আৰু তাৰপিছত আমাক ছাৰ্ভ কৰিলে এই ডিছটো দেখাত সিমান এটা ঠিক নালাগিলেও খাই ঠিকেই আছিলে তো ফাৰ্ষ্ট টাইম খাইছোঁ আৰু কি হয় মই পাহৰি গ'লোঁ নাম এটা আছিলে নামটো পাহৰি গ'লোঁ তাৰপিছত ডেজাৰ্টৰ টাইম আহি গ'ল আৰু আইচক্ৰীম আৰু এনেকুৱা কেকৰ এটা ডিছ দিলে যিটো ভাল লাগিলে আৰু তাৰপিছত মানে মেইন যিটো ডেজাৰ্টটোৰ নামটো চাগে টিৰামিছু আছিলে এইটো এটা কফি ফ্লেভাৰ্ড হয় মানে তো এইটো খাই ভাল লাগিছিলে আৰু পেট ভৰি গ'ল ছেটিছফাইং হৈ গ'ল মানে ইমানকেইটা ভেৰাইটি খোৱাৰ পিছত অভিয়াছলি খাব মন নাযায় তাৰপিছত ইভেণ্টটো আকৌ কণ্টিনিউ হ'ল ধুনীয়াকৈ গান গালে নয়নদাই আৰু সঁচাকৈ এটা ধুনীয়া সন্ধিয়া পাৰ কৰিলোঁ বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ আছিলে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব তো এয়া আছিলে যে আশা কৰোঁ ভিডিঅ' চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাই দিব এটা নিজৰ কমেণ্ট কৰি দিব গাইছ আৰু লাইক কৰি দিবলৈ নাপাহৰিব লগতে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব বাকী আপোনালোকে কেতিয়াবা ভিজিট কৰিব নন্দা ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া ধুনীয়া খানা পোৱা যায় এইটোতো বাৰু এটা ইভেণ্ট দেখালোঁ কেতিয়াবালৈকে তাৰ খানাৰ ভেৰাইটি মেনুৰ ভেৰাইটি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম লগতে বেলেগ বেলেগ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই লাভ ইউ